আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। হাৰমতীৰ অৰণ্য অঞ্চলত আছিল এহাল ধনেশ দম্পতী। সিহঁতৰ প্ৰথম কণী পাৰিবৰ সময় হৈছে। সন্তানৰ আশাত সিহঁতৰ মনত প্ৰচুৰ আনন্দ। দুয়োটাই গছত এটা খোৰোং সাজিছে। প্ৰচুৰ কষ্টৰ পাছত যেতিয়া শকত গছজোপাৰ গাত এটা খোৰোং হৈ উঠিল, মাইকী ধনেশটো তাত সোমাই বহি লোৱাৰ পাছত মতাটোৱে বাহিৰৰ পৰা খোৰোংটো বন্ধ কৰি দিলে। মাত্ৰ বতাহ আৰু আহাৰৰ বাবে সৰু এটা বিন্ধাহে ৰখা হ'ল। ধনেশ সম্প্ৰদায়ৰ কণী পৰাৰ এই নিয়ম। এদিন সেই খোৰোঙৰ ভিতৰত দুটা কণী পৰা হ'ল, টুকটুককৈ বগা দুটা কণী। দুদিনমানতে কণী দুটা মাখন ৰঙৰ হৈ পৰিল। মতা ধনেশটোৰ গাত হুঁচ নাই। সিহঁতৰ দুটা কণী হোৱাৰ খবৰ মাইকী ধনেশটোৱে তাক কাণে কাণে জনোৱাৰ লগে লগে সি আনন্দতে গছৰ ডালে ডালে পাগলৰ দৰে জঁপিয়াবলৈ ধৰিলে। সিহঁতৰ প্ৰথম কণী, তাৰ পৰা হ'ব দুটা পোৱালি, ঠিক সিহঁতৰ চেহেৰাৰেই দুটা পোৱালি। ইয়াৰ পাছত সেই সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। মতা ধনেশটোৱে অকলেই সংগ্ৰহ কৰিব লাগে দুজনৰ খাদ্য। গোটেই দিনটো অক্লান্ত পৰিশ্ৰমৰ পাছত কেতিয়াবা এজনৰ খাদ্য গোটোৱাটোৱেই টান হৈ পৰে। খোৰোঙত খাদ্যৰ বাবে অপেক্ষা কৰি থকা মাইকী ধনেশটোৰ বাবে খাদ্য যোগান ধৰা যে অতি প্ৰয়োজন। এনেতে কণী দুটা ফুটি ওলাল দুটা অকণ অকণ শিশু ধনেশ। গোটেই গাত দুডাল এডাল পাখি, চকু বন্ধ। মতা ধনেশটো আহি পোৱাৰ লগে লগে মাইকী ধনেশটোৱে ভিতৰৰ পৰা মুখ উলিয়াই এই শুভ সংবাদটো জনোৱাৰ লগে লগে মতা ধনেশটোক কোনে পায়। এবাৰ উৰা মাৰি গছৰ ডালত উঠে, এবাৰ খোৰোঙৰ ওচৰলৈ আহি বিন্ধাৰে অহা অকণ অকণ শিশু দুটিৰ ক্ষীণ অথচ মৰম লগা মাত শুনে। মাইকী ধনেশটোৱে সংগীতৰ আত্মহাৰা আনন্দত নিজেও আবেগত বিন্ধাৰে ঠোঁট উলিয়াই আল ফুলকৈ মতাটোৰ ডিঙিৰ তলৰ পাতল নোমত কুটকুটাই দিয়ে। আবেগত মত্ত হৈ থাকিলেতো নহ'ব, এতিয়া যে চাৰিজনৰ খাদ্য গোটাব লাগিব। পুনৰ খাদ্যৰ সন্ধান। অকণমান সময় ৰৈ শিশু দুটিৰ মৰমৰ কলধ্বনি শুনাৰো সময় নাই। গোটেই দিনৰ অন্তত তিনিটি প্ৰাণীক খুৱাই মতা ধনেশটি প্ৰায়েই নাখাই লঘোণে থাকিব লগা হয়। আনহাতে কঠোৰ পৰিশ্ৰম। খোৰোঙৰ ভিতৰত তাৰ বাবে তিনিটি প্ৰাণীয়ে অপেক্ষা কৰি আছে খাদ্যৰ কাৰণে। লাহে লাহে তাৰ শৰীৰ ভাগি যায়, সি অৱশ হৈ পৰে। আৰু মাত্ৰ কেইটামান দিন বাকী। পোৱালি দুটা ডাঙৰ হৈছেই। মাকৰ লগতে বিন্ধাৰে মুখ উলিয়াই দেউতাকে অনা খাদ্য সিহঁতে খায়। এনেকৈ এদিন সিহঁত খাদ্যৰ বাবে মুখ উলিয়াই ৰৈ আছে। বহুত দেৰি হৈ গ'ল। মতাটোৰ কিন্তু দেখা দেখি নাই। ৰাতি হ'ল, ৰাতিপুৱাল। এদিন দুদিন গ'ল। ভোকত খোৰোঙৰ ভিতৰত সিহঁতে চট ফটাবলৈ ধৰিলে। ধনেশ সমাজৰ সংস্কাৰ, সিহঁত খাদ্য বিচাৰি ওলাই আহিব নোৱাৰে। দিন যোৱাৰ লগে লগে সিহঁত অৱশ হৈ আহিল। এনেতে এদিন এটি ধনেশ শিশু খোৰোঙৰ ভিতৰতে পৰি মৰিল। মাইকী ধনেশটো অলপ পাছতেই দুখত আৰু ভোকত খোৰোঙতেই মৰি থাকিল। অনাথ আনটি শিশু তেতিয়াও বাচি আছিল। সকলো সংস্কাৰৰ ওপৰত বিদ্ৰোহ কৰি ধনেশ সমাজত এটি শিশুৱে প্ৰথমবাৰৰ বাবে খোৰোঙৰ বেৰ ভাঙি ওলাই আহিল। বাহিৰ ওলাই সি দুই এটা খাদ্যও পালে। লাহে লাহে সি গাত শক্তি সঞ্চয় কৰিলে। এনেতে অলপ আঁতৰত দেখিলে তাৰ পিতৃৰ মৃতদেহ। খাদ্যৰ সন্ধানত গৈ নিজেই কেইটামান কাউৰীৰ খাদ্য হৈ পৰি আছে। তাৰ পাছত
এঠেঙীয়াটোৱে সুধিলে, তাৰ পাছত সেই বিদ্ৰোহী ধনেশটো এবছৰৰ মূৰত পুনৰ জন্মভূমিৰ ওচৰ পাই তাৰ নিজ পৰিয়াললৈ মনত পেলাই দুখেৰে তোৰ সন্মুখত বহি আছে। ধনেশটোৱে ক'লে, চা ধনেশ, বিহংগৰ দুখ ভাৱ শোভা নাপায় বুলি তই নিজেই কৈছিলি। বল, বহুত দেৰি হ'ল, বৈৰাগী মামাহঁতে চিন্তা কৰিব। দিবঙৰ দুয়োপাৰে খেলে খেলে বাস কৰে চুলিকটা মিচিমি সম্প্ৰদায়, যি নিজকে ইডৌ বুলি কয়। ইডৌ বা চুলিকটা মিচিমিসকল ৰুক্মকৰ বংশধৰ। কুণ্ডিলৰ ৰাজকন্যা ৰুক্মিণী দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ ৰূপত মুগ্ধ হয়। আনহাতে ভাতৃ ৰুক্মবীৰে নিজ ভগিনীক সেই সময়ৰ প্ৰতাপী ৰজা শিশুপাললৈ বিয়া দিবলৈ ঠিক কৰে। কুণ্ডিলৰ এক ব্ৰাহ্মণৰ যোগে ৰুক্মিণীয়ে দ্বাৰকাৰ পৰা কৃষ্ণক মতাই আনে। সেইমতেই কৃষ্ণই আহি কুণ্ডিলৰ পৰা ৰুক্মিণীক লৈ যায়। নিজৰ ইচ্ছাত কাম নোহোৱাত ৰুক্মবীৰ ক্ৰুদ্ধ হৈ পিছে পিছে খেদি গৈ কৃষ্ণৰ লগত তুমুল যুদ্ধ কৰি পৰাজয় বৰণ কৰে। কৃষ্ণই ৰুক্মক প্ৰাণে নামাৰি চুলি কাটি এৰি দিয়ে। লাজ আৰু অপমানত ৰুক্মই নিজ ৰাজ্যলৈ নগৈ পৰ্বতত থাকিবলৈ লয়। এই চুলিকটা ৰুক্মৰে বংশধৰ বুলি ইডৌসকলে বিশ্বাস কৰে। বৃহৎ মিচিমি বংশজাত হলেও ইডৌসকলৰ ভাষা নীতি নিয়ম স্বতন্ত্ৰ। দুদিনমান পাছতেই যাযাবৰী পক্ষীদল লুইতৰ পাৰলৈ গতি কৰিলে। দিবং পাৰৰ ইডৌসকলৰ দৰে লুইতৰ পাৰত মিচিমিসকলৰ আন দুটা সম্প্ৰদায় ডিগাৰু আৰু মিজো মিচিমিসকল বাস কৰে। মিচিমিসকলৰ অসংখ্য চাংঘৰৰ গাঁও পাৰ হৈ যাযাবৰী পক্ষীদল আহি ব্ৰহ্মকুণ্ডৰ চাৰিওকাষে পৰি ৰল। বৈৰাগী মামা, তুমি ব্ৰহ্মপুত্ৰৰ জন্মৰ কথা কম বুলিছিলা নহয়? আমি দেখোন এতিয়া ব্ৰহ্মকুণ্ডত। কোৱা আকৌ। কিশোৰ পক্ষীবোৰে আহি বেৰি ধৰিলেহি। তেতিয়া ব্ৰহ্মকুণ্ডৰ ওপৰত সন্ধ্যা হৈ আহিছিল। পানীৰ ওপৰে ওপৰে কিছুমান পানীকাউৰী উৰি ফুৰিছিল। ওপৰতে যাক ৰাজহংস। কৈলাসৰ ওচৰৰ মৰ্যাদা পৰ্বতত শান্তনু ঋষিয়ে তেওঁৰ পত্নী অমোঘাৰে সৈতে আশ্ৰম পাতি বাস কৰিছিল। শান্তনু ঋষিৰ অনুপস্থিতিত ব্ৰহ্মা আশ্ৰমত উপস্থিত হৈ অমোঘাৰ ৰূপত মোহিত হ'ল। তেওঁৰ আলিংগন প্ৰাৰ্থনা অমোঘাই প্ৰত্যাখ্যান কৰাত ব্ৰহ্মাই অমোঘাক ধৰিবলৈ খেদি গ'ল। অমোঘা লৰি গৈ ঘৰৰ ভিতৰ সোমাই দুৱাৰত দাং দি ব্ৰহ্মাক সাপ দিব খুজিলে। সাপৰ ভয়ত ব্ৰহ্মাই সেই স্থান ত্যাগ কৰিলে, কিন্তু তেওঁ অতি কামোন্মত্ত হোৱাৰ কাৰণে বীৰ্য স্খলিত হৈ গ'ল। শান্তনু ঘূৰি আহি তেওঁৰ ঘৰৰ সন্মুখত ব্ৰহ্মাৰ বাহন ৰাজহংসৰ খোজ আৰু ভূতলত তেজময় বীৰ্য দেখি আচৰিত হৈ তেওঁৰ পত্নীক তাৰ কাৰণ সুধিলে। অমোঘাৰ উত্তৰ শুনি ঋষিয়ে ধ্যান কৰি পালে যে জগতৰ হিতাৰ্থে ব্ৰহ্মা আশ্ৰমত উপস্থিত হৈ তেওঁৰ কৃপা দৃষ্টি কৰি অমোঘাক বলাৎকাৰ নকৰি ব্ৰহ্মবীৰ্য ত্যাগ কৰি গ'ল। ঋষিয়ে পত্নীক ব্ৰহ্মবীৰ্য পান কৰিবলৈ আদেশ দিয়ে। পতিপৰায়ণা সতীয়ে এহাতে পৰবীৰ্য পান কৰিবলৈ আৰু এহাতে স্বামীৰ আদেশ লংঘন কৰিবলৈ টান পালে। সেইকাৰণে তেওঁ ঋষিক ব্ৰহ্মবীৰ্য পান কৰি উচিষ্ট প্ৰসাদৰূপে তেওঁক দিবলৈ প্ৰাৰ্থনা জনালে। সেই অনুৰূপে কাম হোৱাত অমোঘাই কালক্ৰমত এটি পুত্ৰ প্ৰসৱ কৰে। তেওঁ ব্ৰহ্মাৰ পুতেক হোৱাৰ কাৰণে তেওঁৰ নাম হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰই পৰ্বতত এটি কুণ্ড কৰি পানীৰ মাজত সোমাই থাকিল। এই হিন্দুৰ পবিত্ৰ তীৰ্থস্থান ব্ৰহ্মকুণ্ড। মাতৃহত্যাৰ পাপৰ পৰা উদ্ধাৰ পাবলৈ পৰশুৰামে তীৰ্থ ভ্ৰমণ কৰি কৰি এইখিনি পাই হাতৰ কুঠাৰেৰে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দি পানী বোৱাই দিয়ে। লগে লগে পৰশুৰামৰ হাতত মাতৃহত্যা পাপৰ বাবে লাগি থকা কুঠাৰ খহি পৰে। তাৰ পাছত পৰশুৰামে কুণ্ডত গা ধুই থাকোঁতে ব্ৰহ্মপুত্ৰই তেওঁৰ কুঠাৰখন উটুৱাই লৈ গ'ল। তাতে পৰশুৰামে ব্ৰহ্মপুত্ৰক মল মূত্ৰবাহী হ'বলৈ শাপ দিয়ে। ব্ৰহ্মপুত্ৰই নিজ ৰূপ ধৰি প্ৰাৰ্থনা জনোৱাত পৰশুৰামে ব্ৰহ্মপুত্ৰত বসন্তকালত অশোকাষ্টমীত গংগা থিত দিবহি আৰু ব্ৰহ্মপুত্ৰত সেইদিনা স্নান কৰিলে পাপ মোচন হ'ব বুলি বৰ দিয়ে।
আগৰ ব্ৰহ্মকুণ্ড 1950 চনৰ বৰভূমিকঁপত সম্পূৰ্ণ পোত গৈছিল। এতিয়া মানুহে তাৰে কিছু উদ্ধাৰ কৰিছে। ঠিক এই ঠাইতেই আছিল সেই শিলাস্তম্ভটো। আজি কেইবছৰমান আগতেও আহি মই তাত এবাৰ বহিছিলোহি। অতি প্ৰাচীন সেই শিলাস্তম্ভটোত বহি মই গৌৰৱ অনুভৱ কৰিছিলোঁ, কাৰণ মোৰ আজোককায়ো আহি এদিন তাৰ ওপৰতে বহি চাইছিল স্থানীয় আদিবাসীসকলৰ দুটা ফৈদৰ এখন ৰণ। সেই ৰণত মিচিমিসকলৰ পৰাজয় হৈছিল আৰু আহোমসকলে এই স্তম্ভৰ গাতেই খোদিত কৰিছিল তেওঁলোকৰ বিজয় বাৰ্তা। স্তম্ভটো কিমান পুৰণি মই ক'ব নোৱাৰোঁ, তথাপি ই এই দেশৰ আদি ভাস্কৰ্যৰ চিন বুলিয়ে ভাবোঁ। এক 8কোণীয়া শিলাস্তম্ভৰ ওপৰত এটি ঘট, এক সৰ্পই বলিষ্ঠভাৱে মেৰাই ধৰি আছে। সেই বিখ্যাত সৰ্পস্তম্ভটো এতিয়া মানুহে সিহঁতৰ যাদুঘৰলৈ তুলি লৈ গ'ল। ইমান দিনৰ মূৰত সমতল ভূমি পাই কিশোৰ পক্ষীবোৰ কেওফালে সিঁচৰতি হৈ উৰি ফুৰিছে। কিছুমানে হঠাৎ ব্ৰহ্মপুত্ৰ নদৰ এই বিশালতা দেখি ইপাৰ সিপাৰ পাৰ হৈ এনেই এপাক ঘূৰি আহিছে। লাহে লাহে গধূলি হৈ আহিল। এঠিঙীয়াটো, ধনেশটো, হলৌটো, টিপটিপিটো কোনোৱেই মোৰ ওচৰত নাই। এনেতে উত্তৰ পূবৰ ফালৰ পৰা এজাক কিশোৰ পক্ষী মোৰ ফালে উৰি অহা দেখিলোঁ। টিলা এটাৰ ওপৰত বহি মই এনেই এই পুৰাতন শদিয়া চহৰখনৰ ফালে চাই আছিলোঁ। অলপ দূৰেৰেই মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। ইতিমধ্যেই যাযাবৰী পক্ষীদলৰ বহুতেই মোৰ ওচৰলৈ ঘূৰি আহিছে। উত্তৰ পূবৰ পৰা অহা কিশোৰ পক্ষীজাক আহি মোৰ ওচৰতেই বহি পৰিলহি। বৈৰাগী মামা, তুমি ইয়াতেই বহি আছা? আমি এটা মন্দিৰ চাই আহিলোঁ। কি মন্দিৰনো চালা? মই সুধিলোঁ। কেঁচাইখাতি মন্দিৰ, বৰ জাগ্ৰত। তুমি লগত নগ'লা আৰু? তোমালোক সকলো গৈছিলা বোধ হয়? নাই, এই তেতুনটো নগ'ল। খঙালটোৱে ক'লে। এঠিঙীয়া তেতুনটোৱে একো নামাতি মনে মনে বহি থাকিল। এই শদিয়াৰ পৰা 18 মাইল উত্তৰ পূবত তাম্ৰেশ্বৰী মন্দিৰ, বৰ পুৰাতন মন্দিৰ। এসময়ত তাত নৰবলিও হৈছিল। নৰবলি? নৰবলি। বহুদিন পূৰ্বে এই দেশত বহুতো ঠাইতে নৰবলিৰে কেঁচাইখাতি দেৱীৰ পূজা কৰা হৈছিল। ইয়াৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ অঞ্চললৈকে দেৱীৰ স্থান বুলি ক'ব পাৰি। এই অঞ্চলটোত প্ৰায় সকলোবোৰ হিন্দু মন্দিৰেই দেৱীৰ বিভিন্ন ৰূপৰ স্থান। বৈৰাগী মামা, আমাক নৰবলিৰ কথা কোৱা না। তেনেহ'লে প্ৰথমতে তাম্ৰেশ্বৰী মন্দিৰৰ কথাকে কওঁ। গ্ৰেনাইট পাথৰেৰে সজা এই সৰু চাৰিকোণীয়া মন্দিৰটোৰ ওপৰত তামৰ ছাল আছিল বাবেই এই মন্দিৰক তাম্ৰেশ্বৰী মন্দিৰ বুলি কোৱা হয়। মন্দিৰৰ আৰাধ্য দেৱী চুতীয়া দেউৰীসকলৰ মতে পিচাচী, মানে জীয়েক। এই মন্দিৰ চুতীয়া আৰু কছাৰীসকলৰ পূজাৰ স্থান। বহু বছৰ ধৰি এই মন্দিৰত বছৰি এটাকৈ নৰবলি দিয়াৰ প্ৰথা চলি আছিল। নৰবলিৰ বাবে বছৰি একোজনকৈ মানুহ দিবলৈ এটা পৰিয়ালক ৰাজকীয় সা-সুবিধা দি পেলাই প্ৰতিষ্ঠা কৰা হৈছিল। এই পৰিয়ালক হাৰৰ ঘৰ বুলি কোৱা হৈছিল। হাৰৰ ঘৰৰ পৰা বছৰি একোজন পিচাচী দেৱীৰ ওচৰত বলি দিয়াৰ বাবে নিৰ্বাচন কৰা হৈছিল। পূজাৰ নিৰ্দিষ্ট সময়ৰ কিছুদিন আগতেই নিৰ্বাচিত মানুহজনক নি অন্য এক মন্দিৰত ৰাখি খুৱাই বোৱাই নডকাকৈ লোৱা হৈছিল। এই সময়খিনিত বলিৰ সকলো পাৰ্থিৱ আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰা হয়। তাৰ পাছত
নিৰ্দিষ্ট দিনা ভালকৈ মাহ হালধিৰে গা ধুৱাই নতুন পাটৰ কাপোৰ পিন্ধাই সোণৰ অলংকাৰেৰে সজ্জিত কৰি ৰাইজৰ দৰ্শন কৰাই মন্দিৰলৈ লৈ যোৱা হয়। তাৰ পাছত মন্দিৰৰ দেউৰীসকলে এক গুপ্ত পথেৰে মানুহজনক বলিৰ ঠাইলৈ লৈ যায়। মন্দিৰৰ পশ্চিম ফালে আমি এটা তিনিকোণীয়া শিল দেখিলোঁ। তাতে বলি হৈছিল নেকি? তোমালোকে ঠিকেই দেখিছা। তালৈকে নি মানুহজনৰ সাজ পাৰ গহনা আদি খুলি থোৱা হয়। তাৰ পাছত সেই তিনিকোণীয়া শিলটোতে থৈ মানুহজনক দেউৰীসকলে বলি দিয়ে। বলি হোৱা মানুহজনৰ দেহভাগ পৰে কুণ্ডত আৰু মূৰটো এখন তামৰ থালত লৈ ৰাইজক দৰ্শন কৰাই মন্দিৰৰ অন্যান্য নৰমুণ্ডবোৰৰ লগত সজাই থোৱা হয়। মোৰ কথা শুনি সকলো ভয়ত নিমাত হ'ল। মই পৰিৱেশটো সহজ কৰিবলৈ ক'লোঁ, কিহে এঠেঙীয়া তেতোন, তুমি নগ'লা কিয় মন্দিৰ চাবলৈ? সকলোৱে তালৈ ঘূৰি চালে। এঠেঙীয়াটো বৰ অপ্ৰস্তুত হৈ পৰিল। সি ধনেষ্টৰ আঁৰত মূৰটো লুকুৱাবলৈ চেষ্টা কৰিলে। কিবা এটা ৰহস্য থকা যেন পাই সকলোৱে তাক কথা কোৱাবলৈ চেষ্টা কৰিলে। বিশেষ একো কথা নাই, এঠেঙীয়াটোৱে ক'লে। সাধাৰণ কথাটোনো কি তাকে কোৱাচোন, মই সুধিলোঁ। মন্দিৰৰ ওচৰতে এজোপা বৰ ডাঙৰ গছ আছে। তালৈ যাবলৈ মোৰ ভয় লাগে। চৰাই হৈ গছলৈ ভয় কৰাৰ কথা তোৰ পৰাই প্ৰথম শুনিলোঁ। ধনেষ্টুৱে ক'লে। কিয় ভয় নকৰিম? মোৰ এই ঠেংটোৰ অৱস্থা এনে হ'বলৈ পালে কিয়? কোন চৰাইক ভঙা ঠেং লৈ উপজা দেখিছ? এটা ঠেঙৰ বাবে মোৰ কিমান বিপদ হৈ তহঁতে কেনেকৈ বুজিবি? কথাটো কৈয়েই এঠেঙীয়াটোৱে কান্দি পেলালে। আকৌ পৰিৱেশটো দুখ লগা হৈ উঠিল। মই কি ক'ম ভাবি নেপালোঁ। সিয়েই আকৌ আৰম্ভ কৰিলে। এনেকুৱা দিনতে আমি এদিন এইখিনি পাইছিলোঁহি। আমি দুজনমান লগ হৈ মন্দিৰ চাবলৈ গৈছিলোঁ। সেই ওখ গছডালত বহি মন্দিৰলৈ চাইছিলোঁ। হঠাৎ দেখোঁ তলত কেইটামান পাহাৰী কিশোৰ। সিহঁতৰ হাতত ধনুকাৰ। মই ঘূৰি চায়েই দেখিলোঁ মোৰ লগৰ আন দুটা পক্ষী থপথপাই তলত পৰি গৈছে আৰু লগে লগে এডাল কাঁড় আহি মোৰ এটা ঠেঙত লাগিছে। উপায় নেদেখি মই ঘূৰি উৰা মাৰিলোঁ। মোৰ লগৰ দুটা তাতেই পৰি ৰ'ল। বহুত যন্ত্ৰণা লৈ আহি আহি মন্দিৰৰ কাষৰ ঢলনৈত পৰিলোহি। কাঁড়ডালে মোক মাত্ৰ স্পৰ্শ কৰিছিলহে, তথাপি ইমান যন্ত্ৰণা। পানীতেই বহুত দূৰ উটি গ'লোঁ। কেইটামান কিশোৰে মই মৰিলোঁ বুলি পিছে পিছে খেদি আহিছিল। এনেতে মই অলপ সুস্থ হৈ পলাই আহিলোঁ। এমাহৰ যন্ত্ৰণাৰ পাছত যেতিয়া মই সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ, তেতিয়া এটা ঠেং মোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। আৰু তাৰ পাছৰ পৰাই মই এই এটা ঠেঙেৰে তহঁতৰ পিছে পিছে ঘূৰি ফুৰিছোঁ। এঠেঙীয়াটোৰ কথা শুনি সকলোৰে দুখ লাগিল। তাৰ দুৰ্ভাগ্যৰ এই কাহিনীটো জোৰকৈ মনত পেলাই তাক দুখ দিয়াত সকলোৰে মনলৈ এটা অপৰাধবোধ আহিল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ৫ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।